Welcome to Vidya Coaching Ditabor. CTETৰ English Pedagogy second class লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰতিটো ক্লাছ আমাৰ হৈ আছে। আপোনালোকে সকলোবিলাক ক্লাছ হয়তো চাই আছে। ইউটিউবতে হওক বা আমাৰ এপত তাতকে আৰু অলপ ডিটেইল আপুনি PDF হওক গোটেই ক্লাছখিনি পাই আছে মই জানো। ঠিক আছে? ওকে। সো আজি আমি আৰম্ভ কৰিছো ইংলিছ পেডাগজি। যোৱা ক্লাছটো নিচিনা একেই কেইটামান টপিক আমি আলোচনা কৰিম আজি। ফনিম কাক কয়, মৰফিম কাক কয়, সিনট্যাক্স আৰু সিমেন্টিক্স কাক কয়। আমি এইকেইটা বস্তু আজি আলোচনা কৰিব গৈ আছো। কাৰণ যিকেইটা বস্তুৰ পৰা খুব বেছিকৈ CTETৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ বিলাকত কোৱেশ্চনছ অহা দেখা পোৱা গৈছিল। ঠিক আছে? সো ফনিম, মৰফিম, সিনট্যাক্স এণ্ড সিমেন্টিক্স এইকেইটা কি হয় আৰু ইংলিছ ল্যাঙ্গুৱেজত আৰু টিচিং কৰোতে এইকেইটা কেনেকৈ ইউজ কৰা হয় বা তেওঁলোকৰ ৰুল কি হয় এই বিষয়ে আজি ক্লাছ আলোচনা কৰিম। কনসেপ্ট কেইটাৰ লগতে আৰু কোৱেশ্চনছ আমি ডিসকাশন কৰিম। ঠিক আছে? পিডব্লিউ জয়েন কৰাৰ কাৰণে মই অলপ টাইম দিব পৰা নাই আপোনালোকক। ঠিক আছে? কিন্তু মই খুব সোনকালে আপোনালোক গোটেই কোৰ্সটো শেষ কৰি দিম। ঠিক আছে? ওকে। সো ইয়াতো ক্লাছ চলি আছে মোৰ আৰু ইয়াতো চলি আছে ক'ত বিদ্যা কোচিং টিটাবৰ। Okay, what is phoneme? So first question হৈ গল যে what is phoneme? Phoneme কাক কয়? চাব। Phoneme হৈ গল the smallest unit of sound in a language that can distinguish meaning. ঠিক আছে? এটা wordৰ চাব ফোন শব্দটো সদায় সাউন্ডৰ লগত জড়িত হ'ব কি হয় লগত সাউন্ডৰ লগত জড়িত হ'ব ঠিক আছে সো সাউন্ডৰ মানে কি হ'ব এটা ফনিম হ'ব একেবাৰে স্মলেষ্ট ইউনিট অফ সাউন্ড সো আমি যেতিয়া শুনিম কেট বুলি যেতিয়া আমি শুনিম বেট বুলি যেতিয়া আমি শুনিম সো শুনোতে আমি বি শুনিছো আমি অ শুনিছো ত শুনিছো ব শুনিছো অ শুনিছো ত শুনিছো হয়নে সো ইয়াৰ প্ৰতিটোকে আমি সিঙ্গল যদি ফৰ্ম কৰিব স্মলেষ্ট যদি কৰিবলৈ যাওঁ স্মল ইউনিট যদি কৰিবলৈ যাওঁ কি হ'ব যদি মই কেট লিখো কেটটো যদি মই স্মল কৰিব যাওঁ কি হ'ব সি হ'ব এ হ'ব আৰু টি হ'ব ঠিক আছে সো এই তিনটা মই সি নকৰাকে কে নকৰাকে বা মই ক নকৰাকে মই কেতিয়া এট বা কেট ক'ব নোৱাৰিম ঠিক আছে যদি মই সি বদলি এচ লিখি দিও এচ অ টি লিখি দিও বা এচ এ টি লিখি দিও কি হৈ যাব স্যাৰ হেড হৈ যাব হয়নে ই হেড হৈ যাব তো তাৰ মানে সি এটা ইন্ডিপেন্ডেন্ট এটা স্মলেষ্ট ইউনিট অফ সাউন্ড ইউ এটা স্মলেষ্ট ইউনিট অফ সাউন্ড আৰু ইউ এটা স্মলেষ্ট ইউনিট অফ সাউন্ড ইয়াক আমি আতৰাই পেলাই আমি কেট ক'ব নোৱাৰো ঠিক আতৰাই মানে আমি কেট ক'ব নোৱাৰো বা সি আতৰাই বা আমি ক আতৰাই আমি কেট ক'ব নোৱাৰো So simply বুজিবলে কি হ'ব স্মল ইউনিট অফ সাউন্ড সো সাউন্ড আমি যেটো শুনি পাও তাৰ আটাইতকৈ সৰু অংকটোৱে কি হ'ল সৰু এককটোৱে কি হ'ব তোমাৰ যাক আমি ফনিম বুলি কম ঠিক আছে ফৰ এক্সাম্পল যদি লোৱা ফনিমস আর এবস্ট্রাক্ট সাউন্ড নট লেটার্স ঠিক আছে ফনিমস মানে তোমাৰ কি হয় সাউন্ড হ'ব তোমাৰ আখৰৰ কথা নাই লেটাৰ্ছৰ কথা নাই 26টা এলফাবেট আমি সকলোৱে জানো 26টা সৰি 26টা এলফাবেট নেকি নহয় 26টা কি আছে লেটাৰ্ছ আছে হয়নে সো 26টা লেটাৰ্ছক আমি একেলগে আমি কি বুলি কওঁ আমি ইয়াক এলফাবেট বুলি কওঁ এই ইংলিশ ল্যাঙ্গুৱেজত তোমাৰ কেটা আছে 44টা কি আছে কলো মই 44টা ফনিমস আছে তাৰ 20টা তোমাৰ কি হ'ব ভাৱেলৰ দ্বাৰা কি হ'ব ভাৱেলৰ দ্বাৰা বনা সাউন্ড হ'ব 22টা তোমাৰ কি হ'ব কনসোনেন্ট লেটাৰ্ছৰ দ্বাৰা বনা সাউন্ড হ'ব ঠিক আছে পাঁচটা ভাৱেল সাউন্ডে মিলি পেলাই কি কৰিব পাঁচটা ভাৱেল সাউন্ডে মিলি পেলাই ভাৱেলে মিলি পেলাই তোমাৰ 20টা কি ওলাব তোমাৰ সাউন্ড ওলাব যাৰ ফনিমস বুলি কওঁ ঠিক আছে আৰু এফালে তোমাৰ 22টা তোমাৰ কি হ'ব 20 20 40 ওকে 24 হ'ব ইয়াত ঠিক আছে তো এটা তোমাৰ কি হ'ব কনসোনেন্টে মিলি পেলাই কি বনাব তোমাৰ সাউন্ড বনাব ঠিক আছে সো ফনিমস কেটা আছে মানে সাউন্ড কেটা আছে ইংলিশত তোমাৰ 44 সাউন্ডস আছে আৰু 26 letters আছে okay so phonemes are abstract sounds not letters নহয় english has approximately 44 কি আছে তোমাৰ phonemes কেটা আছে ইংলিশত 44 টা কি আছে phonemes আছে ঠিক আছে সো phonemes তোমাৰ যেনেকে এটো তোমাৰ সোৱা p b a হয়নে বা ইয়া তোমাৰ সিঙ্গল এটা আখৰক আমি কি বুলি কও সাউন্ড বুলি কম ঠিক আছে বি এটা কি হল তোমাৰ সাউন্ড হৈ গল যদি আমি কেট লিখিবলৈ হয় কেটৰ ফনিম আমি কেনেকৈ উলিয়াম সি এটা তোমাৰ কি হৈ যাব সি এটা তোমাৰ কি হৈ যাব সাউন্ড হৈ গল হয়নে মানে সি নকয় তোমাৰ কে বুলি মানে ক বুলি কোন সো ক বুলি কোৱাৰ লগে লগে আমি সাউন্ড হৈ লাগে আমাৰ লিখা নালাগে ন লেটাৰ নালাগে ন সাউন্ড লাগে সো আমি ইয়াক সি বুলি নপঢ়ো আমি কে বুলি পঢ়ো সো আমি কে লিখিম এই ওকে এই আমি কেতিয়া আমি যে লিখো যে আমি কি নেম এন এ এম ই ইয়াক আমি পঢ়ো কি বুলি নেম বুলি পঢ়ো কিন্তু নেম বুলি নপঢ়ে যত এ থাকে আমি তাত এ বুলি পঢ়িব লাগে নেম ঠিক আছে হোৱাট ইজ ইয়োৰ নেম ওকে নেম এই ধৰণৰ এটা কি হয় প্ৰনাউন্সিয়েচনটা হয় ঠিক আছে সাউন্ডটো এনেকুৱা হ'ব নেম ডান ওকে সো এটা তোমাৰ কি হ'ব কে হৈ গল তোমাৰ কেটৰ কাৰণে আমি কি ল'ব লাগে সাউন্ডটো কে ল'ব লাগে আৰু তোমাৰ কি ল'ব লাগে আৰু স্যাৰ এ ল'ব লাগে এ ল'ব লাগে কে তাৰপা কি লাগে তোমাৰ টি হয়নে ত এইটো কি হ'ব তোমাৰ ত কেট এই দুটা মিলি এই তিনটা মিলি পেলাই তোমাৰ কি হ'ল কেট হ'ল সো ইয়াত তুমি কোন নকৰাকে এড ক'ব লাগিব কেট ক'ব নোৱাৰিবা সো এই কেটটো হ'ব কাৰণ একেবাৰে তোমাৰ লাগিব ইউনিট একেবাৰে স্মলেষ্ট ইউনিটটো হৈ গল তোমাৰ কি ক ঠিক আছে বা অ বা ত এই তিনটাকে তোমাৰ পাৰ্টিকুলাৰলি কি বুলি কোৱা হ'ব এটা ফনিম বুলি কোৱা হ'ব সো ফনিম ইজ নাথিং বাট এ স্মলেষ্ট ইউনিট অফ সাউন্ড ইন এ ল্যাঙ্গুৱেজ দ্যাট ক্যান ডিস্টিংগুইশ মিনিং যাৰ কাৰণে এটা শব্দৰ প্ৰকৃত অৰ্থ প্ৰকাশ হয়
ঠিক আছে ফনিম ফনিম এক্সাম্পল দিলো নেক্সট কনসেপ্ট আহি গ'ল আমাৰ যে হোৱাট ইজ মৰফিম মৰফিম কি হয় চাবা দ্য স্মলেষ্ট ইউনিট অফ মিনিং ইন এ লেংগুৱেজ চ' আমি এতিয়া কি চাইছিলো স্মলেষ্ট চাউণ্ড কি আছিলে তাক আমি ফনিম বুলি কৈছিলো এতিয়া এটা ৱৰ্ডৰ ঠিক আছে এইটো এটা ৱৰ্ড হয় এই ৱৰ্ডটো আমি পাৰ্টিকুলাৰ এটা মিনিঙৰ এটা পাৰ্টক কি বুলি কয় মৰফিম বুলি কয় স্মলেষ্ট ইউনিট অফ মিনিং ইন এ লেংগুৱেজ যেনেকৈ এই তোমাৰ সাফিক্স হ'ব পাৰে প্ৰিফিক্স হ'ব পাৰে প্ৰিফিক্স মানে যেতিয়া এটা ৰুট ৱৰ্ডৰ আগত বহিব কিছুমান শব্দ ৰুট ৱৰ্ডৰ আগত যেতিয়া কিছুমান শব্দ বহে তাক আমি কি বুলি কওঁ প্ৰিফিক্স বুলি কওঁ যেতিয়া ৰুট ৱৰ্ডৰ পিছত বহে তাক আমি সাফিক্স বুলি কওঁ যেনে এক্সাম্পল বহুত আছে যেনে তোমাৰ আনটো ল'ব পাৰা আন এইটো তোমাৰ কি হয় প্ৰিফিক্স হয় যেনে ই তোমাৰ কি হয় এটা কি হয় তোমাৰ স্মলেষ্ট ইউনিট অফ মিনিং ইন এ লেংগুৱেজ ঠিক আছে ই চোৱা এই আনটো তোমাৰ কাৰ লগত বহিব এটা শব্দ মানে এটা ৰুট ৱৰ্ড লাগিব এই ৰুট ৱৰ্ডৰ লগতহে বহিব মৰফিমছ কেন বি words or parts of words মানে ইহঁতে তোমাৰ word হ'ব বা part of word হ'ব পাৰে এই মৰফিম তোমাৰ দুই ধৰণৰ থাকে ফ্ৰী মৰফিম বুলি কয় এটা আৰু এটা তোমাৰ বাউণ্ড মৰফিম বুলি কয় ফ্ৰী মৰফিম অকলীয়াকৈ আহিব পাৰে ই অকলশৰীয়াকৈ ইউজ হয় কিন্তু তোমাৰ যদি বাউণ্ড মৰফিম ই অকলশৰীয়াকৈ ইউজ নহয় ই তোমাৰ কেতিয়া অকলশৰীয়াকৈ ইউজ হ'ব নোৱাৰে যেনে এক্সাম্পল তোমাৰ বহুত আছে ইয়াত তোমাৰ কি হ'ব এক্সাম্পল নকয় ইয়াত নাই ইয়াৰ পাছৰ যিটো কুৱেশ্যন আমি কৰিম দেখাম ঠিক আছে চ' তোমাৰ নেক্সট হৈ গ'ল ঠিক আছে আন হৈ গ'ল হয়নে চ' এইবিলাক ধৰণৰ যিবিলাক ৱৰ্ড হ'ব ওকে এইবিলাক ৱৰ্ড হ'লে তোমাক কি লাগিব লগ লাগিব বেলেগ এটা ৰুট ৱৰ্ডৰ লগতহে ইউজ হ'ব কেতিয়াও চিংগুলকৈ ইউজ নহ'ব চ' এই অকলশৰীয়াকৈ ইউজ নোহোৱা ৰুট ৱৰ্ড মানে যিবিলাক তোমাৰ ৱৰ্ড হ'ব তাক মৰফিম ক'ব কি মৰফিম হ'ব চাৰি বাউণ্ড মৰফিম হ'ব ই কি হ'ব চাৰি বাউণ্ড মৰফিম হ'ব ঠিক আছে বাউণ্ড আৰু কিছুমান যেনে বুক কেট এইবিলাক তোমাৰ কি হ'ব এইবিলাক ফ্ৰী মৰফিম হ'ব যাৰ তোমাৰ স্মলেষ্ট মিনিং আছে ঠিক আছে বা স্মলেষ্ট ইউনিট অফ দা মানে এটা ৱৰ্ডৰ স্মলেষ্ট মিনিং হয় ঠিক আছে এতিয়া আহিলে প্ৰিফিক্স আৰু সাফিক্স ইউজ কৰি পেলাই বাউণ্ড মৰফিমৰ এক্সাম্পল আনহেপিনেছ আনৰ এটা নিজস্ব এটা অৰ্থ ইয়াত তোমাৰ নেক্সটটো এটা বেলেগ এটা অৰ্থ মিন কৰিছে আৰু হেপিটোত বেলেগ এটা অৰ্থ মিন কৰিছে আৰু তিনিটা লগ লাগি পেলাই বেলেগ এটা অৰ্থ মিন কৰিছে ঠিক আছে আন মানে তোমাৰ কি বুজাইছে নট বুজাইছে হেপি মানে তোমাৰ কি হৈছে জয় মানে বুজাইছে আৰু নেক্সটটো তোমাৰ কি বুজাইছে ষ্টেট অফ মানে এটা পৰ্যায় বা এটা ষ্টেটৰ কথা তোমাক কিহে বুজাইছে নিশ্চয় বুজাইছে ঠিক আছে চোৱা এইটো কি হ'ল আন এটা হ'ল তোমাৰ বাউণ্ড হয় হেপিটো ফ্ৰী হয় কাৰণ হেপি আমি অকলশৰীয়াকৈ হেপি ৱৰ্ডটো ইউজ কৰিব পাৰোঁ কিন্তু আন ৱৰ্ডটো আমি অকলশৰীয়াকৈ ইউজ কৰিব নোৱাৰোঁ আৰু কাৰণ ইয়াৰ ইণ্ডিপেণ্ডেণ্ট একো মিনিং নাই আনৰ ঠিক আছে নেক্সটৰ এটা বাউণ্ড হয় নেক্সটটো তোমাৰ কি ইণ্ডিপেণ্ডেণ্ট মিনিং এটা আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ ঠিক আছে ভেলিউ লগত লগাব লাগিব বা কিবা মানে যিকোনো শব্দৰ লগত আমি লগালেহে ইয়াৰ প্ৰপাৰ মিনিং ওলাব ঠিক আছে চ' হেপিৰ লগত যেতিয়া লগাই দিলে আমি হেপি নেছ হৈ গ'ল ঠিক আছে যদি আমি আন লগাই দিওঁ তেতিয়া কি হ'ব তোমাৰ আনহেপিনেছ মানে তাৰ কোনো কি নাই সুখ নাই বা সেই ধৰণৰ এটা ষ্টেটক বুজাব নিশ্চয় কি বুজাব এটা ষ্টেটক বা পৰ্যায়ক বুজাব বা সময়ক বুজাব ঠিক আছে নিশ্চয় স্যাৰ সিনট্যাক্স কাক কয় সিনট্যাক্সে পানী থোৱাটো নহয় সিনট্যাক্স মানে হ'ল তোমাৰ সেট অফ ৰুলছ গভাৰ্নিং দ্য ষ্ট্ৰাকচাৰ অফ এ সেন্টেন্স চ' এটা লেংগুৱেজত তোমাৰ কেনেকৈ আমি শব্দবিলাক লিখিম গাঁথনি কেনেকুৱা হ'ব গ্ৰামাৰ কেনেকুৱা হ'ব শব্দ গাঁথনি বাক্য বিন্যাস কেনেকুৱা হ'ব ঠিক আছে চ' সেইটোক আমাৰ কি বুলি কয় সিনট্যাক্স বুলি কোৱা হয় তাৰমানে ৰুল থাকিব লাগিব তুমি ৰুলৰ এগেইনষ্টত গৈ পেলাই যদি লিখা আমি গম পাই যাব লাগিব যে সিনট্যাক্সটো ভুল আছে বা ইয়াত তোমাৰ কি হৈছে ইয়াত তোমাৰ একৰ্ডিং টু ভাৰ্ব বা একৰ্ডিং টু ৰুল বা একৰ্ডিং টু গ্ৰামাৰ ইয়াত কি হোৱা নাই ফলো হোৱা নাই আমি গম পাই যাম ঠিক আছে যেতিয়া আমি সেন্টেন্সটা লিখো যে she reads books ঠিক আছে এটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব কাৰণ কি আমি জানো যে আমাৰ এটা এগ্ৰিমেন্টৰ মতেহে ইংলিশৰ এটা এগ্ৰিমেন্টৰ মতে আমাৰ কি হয় সেন্টেন্স বিলাক লিখা যায় হেতু হ'ল কি সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এই তিনটা মতেহে আমাৰ কি হয় ইংলিশৰ দুনিয়া এখন চলি আছে হয়নে আমি কৈছিলো যে সাবজেক্ট যদি সিঙ্গুলাৰ হয় সাবজেক্ট যদি তোমাৰ সিঙ্গুলাৰ হয় সিঙ্গুলাৰ সাবজেক্ট হলে মানে এই ভার্বটো সদায় কি লাগাব লাগিব সিঙ্গুলাৰ ভার্ব লগাব লাগিব ঠিক আছে সিঙ্গুলাৰ ভার্ব লগাব লাগিব সাবজেক্ট যদি সিঙ্গুলাৰ হয় ভার্ব সিঙ্গুলাৰ হ'ব আৰু তাৰ পাছত অবজেক্ট লাগিব সাবজেক্ট সিঙ্গুলাৰ মানে ৰাম ঠিক আছে ৰাম সাবজেক্ট সিঙ্গুলাৰ হয় তাৰ মানে যদি তুমি ৰামৰ লগত ইট লগাব লগা হয় তাৰ মানে তুমি ৰামৰ লগত এস লগাব লাগিব কিয় স্যাৰ তাৰ কাৰণটো হ'ল যে ভাৰ্বক আমি এস বা ইয়েস লগাই সিঙ্গুলাৰ কৰো ভাৰ্বক আমি এস বা ইয়েস লগাই আমি কি বুলি কৰো ইয়াক কি কৰো আমি সিঙ্গুলাৰ কৰো ঠিক আছে কিন্তু নাউনক আমি কিন্তু এনেকুৱা ক্ষেত্ৰ নহয় নাউনক লগত যেতিয়া আমি এস বা ইয়েস লগাম আমি কিন্তু স্যাৰ প্লুৰেল হৈ যাব কি হয় স্যাৰ ই প্লুৰেল হ'ব ফৰ এক্সাম্পল বয় বয়জৰ লগত যেতিয়া আমি এস বা ইয়েস লগাম ই কি হৈ যাব স্যাৰ বয় হৈ যাব আৰু বয়জ সদায় স্যাৰ কি হয় প্লুৰেল হয় ঠিক আছে গো লগত কিন্তু আমি এস বা ইয়েস লগালে কি হ'ব গোজ হ'ব গোজটো সদায় কি হ'ব স্যাৰ সিঙ্গুলাৰ হ'ব ঠিক আছে আৰু সিঙ্গুলাৰ সাবজেক্ট তোমাৰ সিঙ্গুলাৰ মানে সিঙ্গুলাৰ সাবজেক্টৰ সিঙ্গুলাৰ ভার্ব ইউজ হ'ব আৰু প্লুৰেল সাবজেক্টৰ হতে প্লুৰেল ভার্ব ইউজ হ'ব ঠিক আছে বুকস ৰিড কিন্তু এতিয়া চোৱা এই সেন্টেন্সটো ভুল কি হ'ল কাৰণ ইয়াত বুকস টু অবজেক্টৰ আগত আহিলে সো আগত অবজেক্ট আহিলে আমাৰ নহব কাৰণ সিনট্যাক্সে কৈছে যে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট হ'ব লাগিব তেতিয়াহে আমাৰ এটা সেন্টেন্স তোমাৰ
গ্ৰামাটিক্যালি কাৰেক্ট হ'ব বা এটা সেন্টেন্স গ্ৰামাটিক্যালি কাৰেক্ট হ'ব বা তাৰ যিটো সিনট্যাক্স আছে বা যিটো সেট অফ ৰুলছ আছে সেই ৰুলছৰ এগেইনষ্টত গৈছে সো ৰুলছৰ এগেইনষ্টত যোৱাৰ কাৰণে এই কোৱেশ্চনটো ভুল হ'ব সি ৰিচবুক শুদ্ধ হ'ব কাৰণ ইয়াত সাবজেক্ট এগ্ৰিমেন্ট আছে ভাৰ্ব আছে তোমাৰ কি আছে অবজেক্ট আছে তিনটা ফলো কৰিছে একৰ্ডিং টু সিনট্যাক্স এই কোৱেশ্চনটোৱে গোটেই কেইটা ৰুল কি কৰিছে মিট কৰিছে তাৰ কাৰণে কোৱেশ্চনটো শুদ্ধ হ'ব ঠিক আছে নেক্সট ওয়ান Next, what is semantics? Semantic akon. The study of meaning in language. So, যেতিয়া আমি language এটা শব্দ meaning যেতিয়া আমি আলোচনা কৰিম এই meaning ওপৰত যেতিয়া আমি study কৰিম study of meaning যেতিয়া আমি পঢ়িম তেতিয়া আমাক কি বুলি ক'ব তাক semantics বুলি ক'ব ঠিক আছে কাৰণ কেতিয়াবা একেটা শব্দ তোমাৰ দুটা ক্ষেত্ৰত বা দুটা কনটেক্সটত বেলেগ বেলেগ meaning কি কৰে কনভে কৰে বা কেৰি কৰে ঠিক আছে যেনেকৈ semantics deal with literal and implied meaning. So, দুটা মানে এটা শব্দৰ দুই ধৰণৰ meaning আমি উলিয়াব পাৰো ঠিক আছে মই তোমাক সিম্পল যদি বেংক বুলি কওঁ বেংক শব্দটো তোমাক কি বুজাব এটা তোমাৰ মানে মানিৰ লগত জড়িত এটা ইনষ্টিটিউচন হয় আৰু এটা বেংকে তোমাক কি বুজাব পাৰ বুজাব কি পাৰ বুজাব তোমাৰ সাগৰৰ পাৰ নৈ পাৰ বিলাক বুজাব ঠিক আছে সো আমি কোনটো বুজাইছে কোনটো ক্ষেত্ৰত সেই বেংক শব্দতে কোনটো মিন কৰিছে আমি জানিব লাগিব ডান সো হেতু কিবা অধ্যয়ন কৰে কি হে সিমেন্টিক্স নামৰ পাৰ্টটো অধ্যয়ন কৰিব ঠিক আছে সেন্টেন্স এটা দিছে তোমাক যেনেকৈ দা বেংক ইজ ক্লোজ তো তুমি কি বুজিবা ইয়াৰ এক নম্বৰ মিনিংত তুমি বুজিবা যে যিটো ফিনান্সিয়েল ইনষ্টিটিউচন আছে হেতু ইতে ওপেন নাই Next time বুজিবা যে river bank is block context dependent ঠিক আছে সো কনটেক্সট অনুযায়ী তুমি যে এই মিনিংটো যে তুমি যে বুজিব পাৰিছা তুমি যে আন্ডাৰস্ট্যান্ড কৰিব পাৰিছা তাক তুমি কি কৰিব লাগে তুমি ষ্টাডি কৰিব মানে যে পাৰিছা হেতুকে তোমাক কি বুলি কোৱা হয় সিমেন্টিক্স বুলি কোৱা হয় এতিয়া আমি কেইটামান ৰিলেটেড এমসিকিউ চাম যিখিনি পৰীক্ষাত আহি থাকে What is phoneme? So phoneme কি হ'ব the smallest unit of meaning হ'ব নেকি নহ'ব স্যাৰ the smallest unit of sound হ'ব that distinguishes meaning ঠিক আছে এই আনসাৰ Okay, B answer is correct. ঠিক আছে? Okay. How many phonemes are there are in the word ship? Okay. So phoneme মানে কি কৈছিল মই phoneme মানে হল smallest unit. Smallest unit, হয় না? Smallest unit of কি? Smallest unit of sound নে meaning? Smallest unit of sound. So sound of smallest unit তো যেতিয়া আমি উলিয়াব লাগে তেতিয়া হলে ইয়াত তোমাৰ কি ওলাব? এতিয়া তুমি কি পাবা? So কি আছে? S H I P ship আছে. So কেটা আছে? তোমাৰ S আছে H আছে আৰু তোমাৰ কি আছে I আছে আৰু O আছে হয়নে সো তোমাৰ কেটা হ'ব তোমাৰ চাৰিটা ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ কেটা হ'ব সৰি S H I P শ এটা অকলে হ'ব সৰি শ এটা তোমাৰ অকলে হ'ব ঠিক আছে এটা তোমাৰ কি হ'ব শ অকলে হ'ব S H তোমাৰ শ হৈ আছে ইয়াত ঠিক আছে ইয়াত তোমাৰ শ হ I P হেনেকে নহয় আৰু সিহিপ হৈ যাব তেতিয়া হয়নে সো আমি ইয়াত লেটাৰ চাব লাগে আমি সাউন্ড চাব লাগে সো সাউন্ড তোমাৰ কি বুজাব এটা হৈ গল তোমাৰ শ হৈ গল তোমাৰ P I ঠিক আছে I P ঠিক আছে I আৰু তোমাৰ কি হ'ব P হ'ব এটা তোমাৰ কি হ'ব শিপ হ'ব তিনটা ওয়ার্ড ইয়াত আছে মানে তিনটা কি আছে তিনটা সাউন্ড আছে কিন্তু ইয়াত লেটাৰ তোমাৰ চাৰিটা আছে কিন্তু সাউন্ড তোমাৰ কেটা আছে তিনটা সাউন্ড আছে ডান ওকে নেক্সট which of the following is an example of bound morpheme মানে কি মই কৈছো দুটা মৰফিম পাইছিলো আমি দুটা মৰফিম আছিল হয়নে কি আছিল দুটা কি আছিল মৰফিম আছিল এটা আছে স্যার ফ্ৰী মৰফিম এটা আছিল ফ্ৰী মৰফিম মানে কি তোমাৰ যেনে তোমাৰ ই অকলে ইউজ হ'ব ঠিক আছে ই অকলে ইউজ হ'ব পাৰে যেনে স্যার হ্যাপি এই ধৰণৰ ওয়ার্ড বিলাক তোমাৰ অকলশৰীয়াকৈ আমি ইউজ কৰি ইয়াৰ ডিপেন্ডেন্ট ইয়াৰ ইন্ডিপেন্ডেন্ট মিনিং আমি উলিয়াব পাৰো ঠিক আছে আৰু এটা আছে বাউন্ড মৰফিম সো বাউন্ড মৰফিমৰ এক্সাম্পল কি আছিল বাউন্ড মৰফিম কি হয় বাউন্ড মৰফিম তোমাৰ অকলে নাহে ই তোমাৰ আন হ'ব পাৰে লেস হ'ব পাৰে নেস হ'ব পাৰে এইবিলাক ওয়ার্ড তুমি কি হ'ব এটা ৰুট ওয়ার্ড লাগিব ৰুট ওয়ার্ডৰ হেল্প হলেহে ৰুট ওয়ার্ডৰ আগে বা পিছে এজ এ প্ৰিফিক্স সাফিক্স হিচাপে ইউজ কৰি পেলাই ইয়াক কি কৰা হয় ইউজ কৰা হয় তাকে বাউন্ড মৰফিম বুলি কোৱা হয় ঠিক আছে ইয়াত স্যার ৰান অকলে ইউজ কৰে বুক হ্যাপি পাৰিছ ING তো তোমাৰ কি হ'ব ইয়াত বাউন্ড মৰফিম যি তোমাৰ ING তোমাৰ অকলশৰীয়া ইয়াৰ ইন্ডিপেন্ডেন্ট মিনিং নাই ইয়াক আমি যদি মিনিংফুল কৰিব লগা হয় ইয়াক আমি কি কৰিব লাগিব ইয়াক মিনিংফুল কৰিবলৈ হলে আমি ইয়াক কাবাৰ লগাব লাগিব গো লগত লগাব লাগিব ING গোইং খাইং ইটিং হয়নে ইয়াক আমি কি এজ এ সাফিক্স হিচাপে ইয়াক এটা ৰুট ওয়ার্ডৰ লগত লগাই পেলাই ইয়াক আমি ইন্ডিপেন্ডেন্ট মিনিং ইয়াৰ নাপাম ঠিক আছে আৰু সেই কাৰণে কি হ'ব তোমাৰ বাউন্ড মৰফিমৰ এটা এক্সাম্পল হ'ব নেক্সট A bound morpheme is a grammatical unit that cannot stand alone as a word and must be attached to another morpheme, a root word or another bound morpheme to form a meaningful word or phrase. ঠিক আছে যেনেকৈ প্ৰিফিক্সত তোমাৰ কি হ'ব আন ৰি প্ৰেজেন্ট মানে প্ৰেজেন্ট ৰি এন্টি ঠিক আছে ডট বা এন্টি ভাইরাস কিন্তু ইয়াৰ নিজৰ একো মিনিং নাই ঠিক আছে প্ৰি প্ল্যান্ড ওকে প্ৰি প্ৰিপেয়াৰ্ড সাফিক্সেস এড ঠিক আছে ইং ING s year EST LY happily ness happiness so এই ধৰণৰ ওয়ার্ড বিলাক তোমাৰ কি হ'ব প্ৰিফিক্স আৰু সাফিক্স হিচাপে ইউজ কৰিব পাৰি নেক্সট আহিলে ইন দা ওয়ার্ড unhappiness how many morphemes are unhappiness ত কেইটা মৰফিম আছে unhappiness ত কেইটা তোমাৰ কি আছে মৰফিম আছে ঠিক আছে
কেইটা আছে তিনটা আছে কাৰণ কি আন আৰু তোমাৰ নেক্সট কি হয় আন আৰু নেক্সট কি হয় তোমাৰ বাউন্ড মৰফিম হয় ঠিক আছে এই তোমাৰ কি হয় বাউন্ড হয় আৰু এইটো তোমাৰ কি হয় ফ্ৰী মৰফিম হয় ঠিক আছে এই তোমাৰ কি হৈ গল ফ্ৰী এটা মৰফিম হৈ গল ডান সো এইটো কি হ'ব আনসাৰ 3 will be correct answer next question চোৱা which sentence follows correct english syntax so তলৰ কোনটো correct english syntax follow কৰিছে ইয়াৰ আনসাৰ কি হ'ব the dog runs fast কিয় কাৰণ কি the dog কি হ'ল subject হৈ গল dog subject ঠিক আছে ইমান সৰু কথা এইবিলাক verb আৰু ফাৰ্স্ট বা কি হৈ গল অবজেক্ট ইয়াত কি এজ এ অবজেক্টিভ কেছ ইয়াৰ ফাৰ্স্ট ইউজ কৰিছে ঠিক আছে কাৰণ আমাৰ ফৰমেট কি আছে সাবজেক্ট প্লাস অবজেক্ট এটো এটা ফৰ্মুলা হয় কি হয় ইংলিশ সিনট্যাক্সৰ ঠিক আছে দেন ওকে what does semantic primarily focus on semantic primarily কাৰ ওপৰত ফোকাস কৰিব semantic তোমাৰ কি হয় এটা মিনিংৰ ওপৰত ষ্টাডি কৰিব হয়নে দা মিনিং অফ ওয়ার্ড ফ্রেজ এন্ড সেন্টেন্সেস ওকে কি হ'ব দা মিনিং অফ ওয়ার্ড ফ্রেজ এন্ড সেন্টেন্সেস ওপৰত ষ্টাডি কৰিব next question or last question which of the following is a free morpheme so house to free morpheme hoy ly pre er ebla free morpheme নহয় ebla bound morpheme hoy so house am independently use kori paro so house to ki hobo free morpheme hobo thik ase apnaloke e gute homo pdf vidya coaching kitabor app download koribo বহুত ডিসকাউন্টত আপোনাক পেপার 1 আৰু পেপার 2 ক্লাস আসামিজ ইংলিশ দুইটা মাধ্যমত দি থকা হৈছে পেপার 1 এন্ড পেপার 2 আপুনি এপটো ডাউনলোড কৰি পেলাই এই গুটে কোর্স দুটা লৈ লওক আসামিজত ইংলিশত দুটাতে পাব ডিসকাউন্ট বহুত বেছি চলি আছে এই দুদিন মানৰ কাৰণ ঠিক আছে আৰু আপুনি যদি কিবা জানিব লগা হয় 6036 5267 কল কৰিলে গোটেইখিনি বস্তু পাই যাব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ সকলো ক্লাস চাই থাকিব এপত সম্পূৰ্ণ পিডিএফ সমূহ আছে আপোনালোকে তাত ডাউনলোড কৰি ল'ব আৰু তাৰ লগতে মক টেষ্ট সমূহ দি দিয়া হৈছে এই মক টেষ্ট সমূহ আপুনি এতিয়া ডাউনলোড কৰিব নালাগে আপুনি যেতিয়া গোটেই কোৰ্সটো শেষ হ'ব চাই পেলাই তেতিয়া আপুনি ডাউনলোড কৰিব থ্যাংক ইউ ভেৰি মাচ